মাতৃহীন এটি শিশু মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ মাহীমাকৰ আদৰ যতন লগতে আইতাকৰ যতন স্নেহ মৰমৰ মাজতে ডাঙৰ দীঘল হৈ সেই চিকাটাৰী অঞ্চলৰ পৰা ইংলেণ্ডৰ নটিংহাম বিশ্ববিদ্যালয়লৈকে এক দীঘলীয়া যাত্ৰা কৰিবলগীয়া হৈছিল ডক্টৰ আতুৰ ৰহমান ছাৰৰ যি কিতাপ অলপতে প্ৰকাশ হৈছিল এই কিতাপৰ নাম আছিল এক বিৰামহীন যাত্ৰা অসম্পূৰ্ণ আত্মজীৱনী যিখন কিতাপৰ বিষয়ে মই কিছু দিন পূৰ্বে প্ৰথম খণ্ড তৈয়াৰ কৰিছিলোঁ আৰু আজি আপোনালোকৰ বাবে দ্বিতীয়টো খণ্ড আগবঢ়াবলৈ যোৱাবাৰ আমি নটিংহাম বিশ্ববিদ্যালয়লৈকে আলোচনা কৰিছিলোঁ নটিংহাম বিশ্ববিদ্যালয়ত তেওঁ পোৱা আতিথ্য তেওঁ পোৱা সন্মান আৰু তেওঁ কৰা গৱেষণা এই বিষয়ে আলোচনা হৈছিল আজি তাৰ পিছৰ বিষয়সমূহৰ থুলমূলকৈ আমি আলোচনা কৰিম আৰু এই আলোচনা কালত কিছু কথা ভুল ত্ৰুটি হ'ব পাৰে তাৰ কাৰণে মই প্ৰথমে ডক্টৰ আতুৰ ৰহমান ছাৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ লগতে আশা ৰাখোঁ যে মোৰ এই দ্বিতীয় খণ্ডৰ ভিডিঅ' আপোনালোকে আত্মজীৱনীখনত আতুৰ ৰহমান ছাৰে তেওঁ নটিংহাম বিশ্ববিদ্যালয়ৰ ভিক্টোৰিয়া চেণ্টাৰৰ পৰা আৰম্ভ কৰি ভিক্টোৰিয়া মিউজিয়াম ব্ৰিটেইনৰ অতি পুৰণি জিৰণি ঘৰ এইবিলাকৰ চোৱাৰ সুবিধা পাইছিল আৰু এক বৰ্ণিল জীৱনৰ অভিজ্ঞতা তেওঁ কিতাপখনত বৰ্ণনা কৰিছে অকল সেয়াই নহয় তেওঁ নটিংহাম পাৰ্কত যি বিচিত্ৰ অভিজ্ঞতা লাভ কৰিছিল তাৰো তেওঁ ইয়াত বৰ্ণনা দিছে বিশ্ববিদ্যালয় এখন নিজস্ব পাৰ্ক আছিলে যাক নটিংহাম পাৰ্ক বুলি কোৱা হয় বা জনা যায় তাৰ এটি সাধাৰণ এটি কথা নটিংহাম চহৰত আমি কেতিয়াও বেয়া মানুহ বা কাৰো পৰা অশালীন ব্যৱহাৰ পোৱা নাই যতেই গৈছো লগ পোৱা নতুন মানুহৰ পৰা ভাল ব্যৱহাৰ আৰু আন্তৰিকতা পাইছো অসংখ্য সৰু ডাঙৰ ঘটনা মধুৰ স্মৃতি হৈ আমাৰ অন্তৰত ৰৈ আছে তাৰে দুই এটা সৰু ঘটনা নিলিখি নোৱাৰো এবাৰ আমি দুয়ো ফুৰিবলৈ ওলাইছো দুয়ো বুলি কওঁতে তেওঁৰ পত্নীৰ কথা কৈছে এখন বিশেষ ঠাই উলিয়াব নোৱাৰি ঘৰৰ আগত নিজৰ গাড়ী ধুই থকা ইংৰাজ ছোৱালী এজনীক সোধাত তাইৰ পৰা যি মধুৰ ব্যৱহাৰ আৰু সহায় পালো তাক জীৱনত পাহৰিব নোৱাৰো তেওঁ লিখিছে যে তাইৰ ঠাইখনৰ সঠিক ধাৰণা নথকা আমাক অপেক্ষা কৰিবলৈ কৈ ঘৰৰ ভিতৰত দৌৰি গ'ল ভিতৰৰ পৰা চহৰখনৰ মানচিত্ৰ এখন আনি আমাক ঠাইডোখৰ কেনেকৈ পাব পাৰি সুন্দৰকৈ বুজাই দিলে এইদৰে অচিন ঠাই এখনত অচিন ছোৱালী এজনীৰ অতুলনীয় আচৰণ আৰু সহায় পাই মুগ্ধ নহয় নোৱাৰিলো আমি মাথোন ধন্যবাদ দিয়াৰ বাহিৰে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ অন্য উপায় নাপালো ইয়াৰ পিছত তেওঁ বাৰ্মিংহামলৈ গ'ল 17 নৱেম্বৰৰ দিন আছিল পুৱাই উঠি পেলাই বাৰ্মিংহামলৈ গ'ল তাত সহকৰ্মী ডক্টৰ ৰাভেনক লৈ গৈছিল কমনৱেলথ স্কলাৰশ্বিপ কমিশ্যনে পতা কনফাৰেন্স এখন আছিল তাত এইদৰে তেওঁ বহু কথা বৰ্ণনা কৰিছে যিবিলাক কথা সেই সময়ৰ কাৰণে যি সময়ত তেওঁ গৈছিল আৰু যি সময়ত তেওঁ এইবিলাক অভিজ্ঞতা লাভ কৰি আহিছে আৰু আজিৰ এই সময়ত একেবাৰে সাধাৰণ যেন লগা কথাটো সেই সময়ত অতি অসাধাৰণ আছিল তাতকৈ ডাঙৰ কথা আছিল যে ডক্টৰ আতুৰ ৰহমান ছাৰ তেওঁ বিদেশৰ মাটিত ভৰি থৈ তাত গৱেষণা কৰি পেলাই তাৰ পৰা তেওঁ অসমলৈ ঘূৰি আহিছিল তাত থকাৰ কাৰণে তেওঁ চিন্তা কৰা নাছিল অসমলৈ ঘূৰি আহিছিল আৰু অসমলৈ ঘূৰি অহাৰ ওপৰতে তেওঁ এটা
লিখিছে স্বদেশ বুলি এটা চেপ্টাৰ লিখিছে তেওঁ এই চেপ্টাৰত তেওঁ বহুত বিষয় অন্তৰ্ভুক্ত কৰিছে শেক্সপিয়াৰৰ এই জন্মস্থান শেক্সপিয়াৰৰ বিভিন্ন ঠাই তেওঁ ভ্ৰমণ কৰি স্বচক্ষে তাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰি তেওঁ অসমলৈ ঘূৰি আহিছিল ডাৰহাম বিশ্ববিদ্যালয়ৰ কনফাৰেন্সত তেওঁ অংশ লৈছিল বিশ্ববিদ্যালয়ৰ চৌহদৰ যি বৰ্ণনা দিছে অতিকৈ মোহনীয় বৰ্ণনা আহল বহল ধুনীয়া সেউজীয়া গছ-গছনিৰে ভৰা এখন বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা আছিল ডাৰহাম বিশ্ববিদ্যালয় 1832 চনত স্থাপিত 13খন স্বায়ত্তশাসিত কলেজ আৰু 2খন সোসাইটি আছে এনে ধৰণৰ তেওঁ বিভিন্ন বৰ্ণনাবিলাক দিছিল ডক্টৰ ৰবেনৰ ঘৰত তেওঁ আলহী হৈছিল বিদেশৰ বন্ধু শশীকান্ত যোগীৰ লগত চাহ মেল পাতিছিল এই ধৰণে তেওঁ বিভিন্ন ধৰণৰ আলোচনা কৰিছিল আৰু শ্ৰীলংকাৰ মিছেছ চেলাপ্পা ইংলেণ্ডৰ বাসস্থানত ডক্টৰ আতৰ ৰহমান ছাৰৰ সৈতে কিছু আলোচনাত মগ্ন আছিল আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতাবিলাক বিদেশৰ ইয়াত উল্লেখ কৰিছে শশীকান্ত যোগীয়ে ছাৰক কৈছিল যে ৰহমান এই দেশৰ সকলোবোৰ শিক্ষানুষ্ঠান ঘৰ দুৱাৰ আহল বহল ৰাস্তা ইত্যাদি আচলতে আমাৰহে বস্তু কাৰণ আমি এইবোৰ আমাৰ নিচিনা দেশবোৰ শোষণ কৰিহে কৰা আমাৰ পৰাহে অনা আজি আমাক অনুন্নত দেশৰ অনুন্নত জাতি বুলি ঘিণ কৰে মিলিব নিবিচাৰে কিন্তু তেওঁলোকে এই কথা পাহৰি যায় যে আমাৰ দেশবোৰৰ ধন ঐশ্বৰ্য জনবল লৈহে এই জাতিৰ উন্নতি হৈছে এটা বহুত সাংঘাতিক কথা কিন্তু আৰু ইয়াৰ সত্যতাও নহয় কাৰণ আজিৰ যি ব্ৰিটিছ বা আজিৰ যি ইংলেণ্ড বুলি আমি যাক কওঁ সেই দেশখনে পৃথিৱীৰ কিমান দেশ ধ্বংস কৰিছে কিমান দেশ লুটপাট কৰিছে কিমান দেশৰ সা সম্পত্তি নিজৰ দেশলৈ লৈ গৈছে কিমান দেশৰ মানুহ শোষণ কৰি আজি সেই বিখ্যাত আৰু সভ্য ইংলেণ্ড হিচাপে নিজকে থিয় কৰাইছে তেওঁ আৰু কিছুমান ফটো কিতাপখনত উল্লেখ কৰিছে লগাইছে লণ্ডনৰ টেমছ নদীৰ পাৰত সপত্নীক ডক্টৰ আতৰ ৰহমান ছাৰ ইয়াৰ উপৰি তেওঁ লণ্ডনৰ ব্যস্ত ট্ৰাফালগাৰ স্কোৱাৰ এই যেটো ফটো এই বিখ্যাত ফটো এইবিলাক তেওঁ সেই মোৰ স্বদেশ নামেৰে আন এটি চেপ্টাৰ ইয়াত উল্লেখ কৰিছে যিটো মোৰ পোষ্ট ডক্টৰেল কমনৱেলথ স্কলাৰশ্বিপ এবছৰী আছিল গৱেষণাৰ বাবে বি বৰুৱা কলেজৰ পৰা তেওঁক এবছৰৰ বাবে ছুটি দিছিল তাৰপিছত তেওঁ পুনৰ ইয়ালৈ এবছৰ থাকি গুৱাহাটীৰ কাঠৰ দুমহলীয়া ঘৰৰ তলৰ মহলাত আহি তেওঁ গ্ৰাউণ্ড ফ্ল'ৰত থাকিবলৈ লৈছিল তাৰপিছতে আহিল ছাৰৰ কিতাপখনৰ এটা অন্যতম দিশ আমি এতিয়ালৈকে যি আলোচনা কৰিছোঁ সেয়া আছিলে ছাৰৰ শৈক্ষিক দিশ ছাৰৰ গৱেষণাৰ বিষয়বস্তু বা গৱেষণাৰ কামত তেওঁ যোৱা বাহিৰলৈ যি অভিজ্ঞতা লাভ কৰিছিল তাক তেওঁ বৰ্ণনা কৰিছিল এইবাৰ আমি যিটো আলোচনা কৰিবলৈ লৈছোঁ অৰ্থাৎ ছাৰে কিতাপখনত যিটো বিষয় অন্তৰ্ভুক্ত কৰিছে সেইটো হ'ল যিটোক আমি অসমৰ ইতিহাসত আৰু সমগ্ৰ বিশ্বৰ ইতিহাসত আটাইতকৈ এটি উল্লেখযোগ্য বিষয় আৰু এটি উল্লেখযোগ্য আন্দোলন যিটো আন্দোলনক কেন্দ্ৰ কৰি অসমৰ আকাশে বতাহে এক গুঞ্জন মুখৰিত হৈছিল বহিৰাগত তাৰপিছত আহিল বিদেশী তাৰপিছত আহিল বাংলাদেশী আৰু এতিয়া শেহতীয়াকৈ যি আলোচনা চলি আছে সেয়া কেতিয়াবা যদি কোৱা হয় মিয়া কেতিয়াবা কোৱা হয় পমুৱা কেতিয়াবা কোৱা হয় অচিনাকি আৰু কেতিয়াবা কোৱা হয় নমতা আলহী সেই যে আন্দোলনৰ বীজ ৰোপণ হৈছিল সেয়া আছিল অসম আন্দোলন আৰু সেই অসম আন্দোলনৰ আৰম্ভণিৰ অসম আন্দোলনৰ বিষয়ে
সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ে তেওঁ ইয়াত আলোচনা কৰিছে। তেওঁ সাক্ষী আছিলে সেই ঘটনাবিলাকৰ। ইয়াত তেওঁ এটা মাত্ৰ কাহিনী এটা যিটো উল্লেখ কৰিছে, আৰু তেওঁ সেই সময়ত অসম আন্দোলনৰ সেই সময়ৰ যি পৰিণাম হৈছিল, যি ঘটনাৱলীবিলাক ঘটিছিল, সেই ঘটনাৱলীবিলাকৰ এখন মাত্ৰ ফটো তেওঁ ইয়াত উল্লেখ কৰিছে। আৰু সেই ফটোৰ ঠিক তলতে তেওঁ এটা বিৱৰণ দিছে। বহু গাঁও ভস্মীভূত, অসংখ্য মানুহ যাৰ অধিক সংখ্যক মুছলমান, আশ্ৰয় শিবিৰত ল'ৰা ছোৱালী। কিছুমান আশ্ৰয় শিবিৰত আক্ৰমণ চলোৱা হয় আৰু আশ্ৰয় লৈ থকা মানুহক হত্যা কৰা হয়। উদাহৰণস্বৰূপে তেওঁ দিছে মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ ওচৰত নগাবন্ধা হাইস্কুলৰ আশ্ৰয় শিবিৰত 16 ফেব্ৰুৱাৰীত আক্ৰমণ চলাই 109 জন নিৰীহ অসহায় লোকক হত্যা কৰা হৈছিল। কেইবাশ লোক ঘূণীয়া হয় নাইবা আঘাতপ্ৰাপ্ত হয়। ইয়াৰ দুদিন পিছত 18 ফেব্ৰুৱাৰীৰ দিনা নেলিত মানৱ ইতিহাসৰ আটাইতকৈ লজ্জাজনক আৰু আটাইতকৈ বৃহত্তম জঘন্য হিংস্ৰ হত্যাকাণ্ড সংঘটিত কৰা হৈছিল। সেয়া আছিল অসমৰ ৰাজধানীৰ পৰা 40 কিলোমিটাৰ পূবত অৱস্থিত সংখ্যালঘু অধ্যুষিত অঞ্চল, যিবিলাকৰ 14খন গাঁও আলিচিঙা, খোলাপথাৰ, বসুন্ধাৰী, বাগডোবা বিল, বাগডোবা হাবি, বৰজোলা, বুটনি, ইন্দুৰমাৰী, মাটি পৰ্বত, মূলাধাৰী, শিলভেটা, বৰবৰী, নেলি আদিকে ধৰি আনকি শুকুৰবাৰৰ দিনা ৰাতিপুৱাৰ পৰা প্ৰায় 6 ঘণ্টা ধৰি এই গাঁওবোৰত মুছলমানসকলৰ লোকৰ ওপৰত আক্ৰমণ চলিছিল, হত্যাকাণ্ড হৈছিল। আৰু এই আক্ৰমণ চৰকাৰী হিচাপ মতে 2191 জনৰ মৃত্যু হৈছিল, কিন্তু বেচৰকাৰীভাৱে মৃতকৰ সংখ্যা 10,000তকৈও বেছি আছিল। এই বাতৰি এই যি তথ্য ছাৰে দিছে সেয়া ছাৰৰ নিজা তথ্য নহয়। এই তথ্য দিছে তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰু আছাম ট্ৰিবিউনৰ কথা উল্লেখ কৰিছে। গতিকে ইয়াৰ উপৰি তেওঁ 14 ফেব্ৰুৱাৰী আৰু 15 ফেব্ৰুৱাৰী গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰত কিছুমান ঠাইত ধলপুৰ, অপৰীয়া, চাউলখোৱা এইবিলাক ঠাইতো হত্যাকাণ্ড হৈছিল। সেই সন্দৰ্ভত তেওঁ ইয়াত তথ্য দাখিল কৰিছে, তথ্য উল্লেখ কৰিছে। আৰু সেই যিসকল মানুহ মৰিছিল, যিসকল শ্বহীদ হৈছিল এই আক্ৰমণত, তেওঁলোকক লৈ, শ্বহীদক লৈ নকৰিবা ধেমালি বুলি ছাৰে এটা কবিতাও লিখিছে। আশ্ৰয় শিবিৰবিলাকৰ কথা উল্লেখ কৰিছে। সেই আশ্ৰয় শিবিৰবিলাকত তেওঁ ৰিলিফ বিতৰণৰ কামত গৈছিল, সংস্থাপনৰ কামত গৈছিল, মানুহৰ মাজত একতাৰে কাম কৰিবৰ কাৰণে গৈছিল। আৰু সেই আশ্ৰয় শিবিৰবিলাকৰ যি ভয়াৱহ অৱস্থা তাক তেওঁ লিপিবদ্ধ কৰিছিল আৰু বাওঁপন্থী খবৰ কাগজৰ বিভিন্ন ঠাইত তেওঁ 1993 চনৰ ডায়েৰী নামেৰে প্ৰকাশ কৰিছিল আৰু সেইবিলাক কিতাপো প্ৰকাশ কৰিছিল। গতিকে এখন ঐতিহাসিক দলিল বুলিও ভুল কোৱা নহ'ব এই কিতাপখনক। এক বিৰামহীন যাত্ৰা, অসম্পূৰ্ণ আত্মজীৱনী। শিক্ষানুষ্ঠানবিলাকো সেই আন্দোলনৰ পৰা বাছি যোৱা নাছিলে। সেই আন্দোলনৰ পৰিণাম ইমানেই ভয়ানক আছিল যে স্কুলবিলাক বন্ধ হৈছিল, স্কুলবিলাকৰ ল'ৰা ছোৱালীৰ বহুত জীৱনৰ একোটা বছৰ নষ্ট হৈছিল। তাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগত যি বিজ্ঞাপন ওলাইছিল, সেই বিজ্ঞাপনৰ তেওঁ আবেদন কৰে আৰু সেই আবেদনৰ কৰাৰ পিছত তেওঁ তাতে যোগদান কৰে। বি বৰুৱা কলেজত 10.5 বছৰ অধিক কাল অধ্যাপনা কৰিছিল। পিছত তেওঁ কেনেদৰে তেওঁৰ জীৱন অতিবাহিত কৰিছে সেই সন্দৰ্ভত লিখিছে। বিভিন্ন ধৰণৰ ৰিচাৰ্চৰ কাম, বিভিন্ন ধৰণৰ কাম কাজৰ ওপৰত তেওঁ বহুত ব্যস্ত আছিল। 1988 চনত তেওঁৰ কাৰণে এটা স্মৰণীয় দিন বুলি ছাৰে উল্লেখ কৰিছে, আৰু সেই দিনটো আছিল তেওঁৰ কাৰণে অতি দুখৰ দিন। আৰু সেই দিনটোত তেওঁ পিতৃহাৰা হৈছিল। সেই বিষয়ে তেওঁৰ পিতৃৰ স্মৃতি ৰোমন্থন কৰি পেলাই
তেওঁ আৰু এটা চেপ্টাৰ ইয়াত উল্লেখ কৰিছে। বিশ্ববিদ্যালয়ৰ চৌহদৰ যিকেইদিন তেওঁ আছিল তাৰ সেই স্মৃতিবিলাকৰ কথাও ছাৰে ইয়াত সুন্দৰকৈ এটাৰ পিছত এটা তেওঁ অতি সাৱলীলভাৱে আৰু অতি সাধাৰণভাৱে তেওঁ ইয়াত উল্লেখ কৰিছে, যিবিলাক আমি পঢ়িবলৈ পাইছো। আৱাসীসকলৰ লগত তেওঁৰ অন্তৰংগতা, বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আদিত তেওঁৰ সংলিপ্ততা, আৱাসীসকলৰ লগত তেওঁৰ সৌহাৰ্দ্যমূলক আচৰণ আৰু যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ লগতো এক সুন্দৰ অন্তৰংগতা গঢ়ি উঠিছিল, আৰু সেই বিষয়ে তেওঁ ইয়াত লিখিছে। গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতে ছাৰ অকল গৱেষণা আৰু শিক্ষকতাৰ কামতে ব্যস্ত আছিল এনেকুৱা নহয়, ছাৰে সংগঠনৰ কামতো আগ্ৰহ আছিল, আৰু সেই সূত্ৰে তেওঁ এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ তেওঁ সভাপতিৰ আসনো অলংকৃত কৰিছিল। 2004 চনত 2004 আৰু 5 বৰ্ষৰ বাবে তেওঁক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল, আৰু সভাপতি সময়ত তেওঁ অপ্ৰতিদ্বন্দ্বী হিচাপে কাম কৰিছিল। তেওঁ সভাপতি হৈ থাকোঁতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ কামত আগভাগ লৈছিল। তাৰ ভিতৰত আছিল বিশ্ববিদ্যালয় প্ৰশাসনৰ আৰ্থিক অনিয়মৰ ওপৰত CBI তদন্ত দাবী কৰা, শিক্ষাদানৰ ক্ষেত্ৰত বিভাগবোৰৰ শিক্ষক আৰু ছাত্ৰসকলে প্ৰশাসনৰ পৰা পোৱা অসুবিধাবোৰ দূৰীকৰণৰ বাবে প্ৰশাসন আৰু বিভাগবোৰৰ মুৰব্বীসকলৰ লগত আলোচনা, সেই সময়ত বিশ্ববিদ্যালয়ৰ মাজেদি নেশ্যনেল হাইৱে পাৰ হৈ যোৱাৰ বাবে যান বাহন আৰু বাহিৰা মানুহৰ অবাধ চলাচলে শৈক্ষিক বাতাবৰণ নষ্ট হোৱাৰ উপৰি ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আন কৰ্মচাৰী মুক্তভাৱে অহা যোৱাৰ কাম কাজত অসুবিধাৰ সৃষ্টি হৈছিল। আৰু সেইকাৰণে তেওঁ ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক গুৱাহাটীলৈ অহাৰ সময়ত কেইজনমানে ৰাজ্যপালৰ বাসভৱনত গৈ তেওঁ লগ ধৰিছিল, আৰু তেওঁ গুৰুত্ব সহকাৰে বিষয়বিলাক আলোচনা কৰা হ'ব বুলি আশ্বাস দিছিল। সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয় আৰ্থিকভাৱে আন দিশত অধিক সুবিধা প্ৰদানৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিবলৈ একাংশ ৰাইজৰ মাজত দাবী উঠিছিল, যদিও তেওঁলোকেও সেই দাবীৰ ন্যায্যতা স্বীকাৰ কৰিছিল আৰু প্ৰধানমন্ত্ৰীক তেওঁ সেই দাবী জনাইছিল। কিন্তু বিভিন্ন কাৰণত আৰু সেই দাবী পূৰণ কৰা নহ'ল। কিতাপখনৰ আন কিছু স্মৃতি তেওঁ ইয়াত উল্লেখ কৰিছে, যিবিলাকৰ বিষয়ে তেওঁ ইমান বছৰে কাম কৰিলে। গৱেষণা প্ৰকল্প, গৱেষণা পত্ৰ, মেম্বাৰ ইত্যাদি কামত তেওঁ বহুত ধৰণৰ পৰীক্ষা নিৰীক্ষাক লৈ বহুত লিখা মেলা কৰাক লৈ তেওঁ বহুত কথা ইয়াত উল্লেখ কৰিছে, বহুত তথ্য ইয়াত দাখিল কৰিছে, কিতাপো লিখিছে। সেইবিলাকৰ অসমীয়া, বঙালী, ইংৰাজী। তেওঁ বঙালীত লিখিছে বিবাহ আৰু পাৰিবাৰিক জীৱন, অলৌকিক ঘটনাৰ হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, ৰমজানৰ ৰোজা আৰু ইয়াৰ ওপৰত বৈজ্ঞানিক গৱেষণা, এইবিলাকো লিখিছে। মৃত্যুৰ সময় আৰু পিছত কৰিবলগীয়া কাম। তেওঁ যিহেতু পদাৰ্থ বিজ্ঞানৰ শিক্ষক আছিল, সেয়ে তেওঁ সৌৰ শক্তি আৰু ইয়াৰ ব্যৱহাৰ, কোৰাণ আৰু বিজ্ঞানক লৈ বিতৰ্ক, সৃষ্টি জগত সম্পৰ্কে আল কোৰাণ আৰু বিজ্ঞান, এইবিলাক তেওঁ লিখিছিল। ইছলাম অন চায়েন্স এণ্ড টেকনলজি, ইউনিভাৰ্ছ এণ্ড মেন এণ্ড আদম পাব্লিচাৰ্ছ, ইছলামিক মনোথিজিম, studies of semi-conducting films and junctions, marriage and family life in Islam, এনে ধৰণৰ বহু কিতাপৰ কথা তেওঁ ইয়াত উল্লেখ কৰিছে। এজন শিক্ষকৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰাপ্তি আৰু সম্পত্তি হ'ল ছাত্ৰ ছাত্ৰী। ছাৰে তেওঁৰ সেই ছাত্ৰ ছাত্ৰীৰ কথাও ইয়াত উল্লেখ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা পোৱা মৰম, স্নেহ, সন্মান আৰু ভক্তি তেওঁ সুন্দৰকৈ ইয়াত বৰ্ণনা কৰিছে। ছাৰে এখন ফটো ইয়াত আপলোড কৰিছে, অন্তৰ্ভুক্ত কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয় পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাগাৰত MSc ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সেই সময়তে তোলা ফটো ৰেডি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক লৈও কিতাপখনত কবিতা লিখিছে। জীৱনৰ ইটো সিটো
বহুত কথাই তেওঁ ইয়াত উল্লেখ কৰিছে। তেওঁৰ পৰিয়ালৰ বিষয়ে বহুত কথা লিখিছে। কিতাপখন অতি সুন্দৰ আৰু পঢ়িবলগীয়া, জানিবলগীয়া আৰু বহুত জীৱনৰ বহুত অভিজ্ঞতা লাভ কৰিবলৈ এই কিতাপখন মই ভাবো সকলোৱে পঢ়া উচিত। আৰু এই কিতাপৰ জৰিয়তে আমি বহুত কথা জানিব পাৰো। কোনোবাই মোক সোধে তেতিয়াহ'লে মই এইটোৱে ক'ব বিচাৰিম যে 1951 চনৰ পৰা 2026 চনলৈ এই এক বিশাল সুদীৰ্ঘ সময়ৰ এক ঐতিহাসিক দলিল, য'ত এজন ব্যক্তিৰ জন্মৰ পৰা আজিৰ তাৰিখলৈকে তেওঁৰ জীৱনৰ ক'বলৈ গ'লে প্ৰতিটো অধ্যায়, প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত, প্ৰতিজন মানুহক লগ পোৱাৰ যি অভিজ্ঞতা, য'ত য'ত গৈছে তাৰ পৰা পোৱা অভিজ্ঞতাৰ এক সুন্দৰ আৰু সাৱলীল বৰ্ণনা। মই আশা ৰাখিম অসমৰ সকলো মানুহে এই কিতাপখন পঢ়া উচিত। আৰু ডক্টৰ আতউৰ ৰহমান ছাৰৰ পৰাও আমি আশা কৰিম, ইয়াত যিহেতু অসম্পূৰ্ণ আত্মজীৱনী লিখিছে, নিশ্চিতভাৱে তেওঁ কিজানি ইয়াৰ সম্পূৰ্ণ আত্মজীৱনীৰ কাৰণেও প্ৰস্তুতি চলাই আছে। গতিকে আমি আশা ৰাখিম যে অতি সোনকালে ছাৰৰ পৰা আমি এখন সম্পূৰ্ণ আত্মজীৱনী পাম।